গাঁও পঞ্চায়তৰ নিৰ্বাচনৰ ফলাফলৰ পিছত এইবাৰ ডিং লহকৰঘাট গাঁৱৰ পঞ্চায়তত শপত গ্ৰহণ আৰু আদৰণি ও কাৰ্যভাৰ গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হৈছে। লহকৰঘাট গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সভাপতি মাননীয় সিদ্দিকুর নেহা ডাঙৰীয়ানী আপনারা সকলে দেখেন যে মই এগৰাকী নতুন প্ৰতিনিধি আৰু মোৰ ওপৰত ওয়ার্ড সদস্যসকল আস্থা সহকাৰে আহ্বান কৰা এই বহুত দায়িত্ব চলাই নিয়াৰ ক্ষেত্ৰত আপোনালোক সদায় আপোনালোকৰ সহায় সহযোগিতাৰে আগবাঢ়িব। গণতন্ত্ৰ ৰাইজে ৰজা, ৰাইজৰ উন্নয়নেই মোৰ লক্ষ্য। আজি মই কাৰ্যভাৰ সুচাৰুৰূপে চলাই নিয়াৰ ক্ষেত্ৰত লহকৰঘাট গাঁৱৰ নতুন সভানেত্ৰী হিচাপে সিদ্দিকুর নেহা ডাঙৰীয়ানীয়ে শপত গ্ৰহণ কৰিছে আৰু কাৰ্যভাৰ গ্ৰহণ কৰিছে। লগতে উপস্থিত থকা সকলো গাঁওবাসীকে সুনাম গামোচা দি সন্মানিত কৰিছে। আজিপুৱা মই পঞ্চায়তত শপত গ্ৰহণ কৰিলোঁ আৰু ৰাইজৰ সুবিধা মতে আগবাঢ়ি গ'লোঁ। সমস্যা আছে আঁচনি আৰু ৰেচন কাৰ্ড আৰু ঘৰ দুৱাৰ সেইবিলাক। আগন্তুক 5 বছৰত গাঁওবাসীৰ লগত থাকি গাঁৱৰ উন্নয়ন আৰু উন্নতি কৰি যাব পাৰে যাতে তাৰেই শুভকামনা থাকে।